এভৰিৱান সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো আজিৰ ক্লাছটোত আমি আকৌ কেইটামান নতুন কুৱেশ্যন প্ৰেক্টিছ কৰিম ডিএমইৰ কাৰণে হওক আৰু লগতে আসাম পুলিচৰ কাৰণে হওক দুইটা এক্সামৰ কাৰণে বহুত বেছি বেনিফিচিয়েল হ'ব তো ষ্টাৰ্ট কৰিছো কেইটামান ইম্পৰ্টেন্ট কুৱেশ্যনৰ সৈতে আশা কৰো সকলোৱে কুৱেশ্যনখিনি ট্ৰাই কৰিব আৰু ধুনীয়াকৈ গোটেইখিনি কুৱেশ্যনৰ যদি এনসাৰ আহে লাষ্টত লাইক এটা কৰিব নাপাহৰিব ওকে ষ্টাৰ্ট কৰিছো প্ৰথম কুৱেশ্যনটো ইয়াতে আছে আমাৰ টাইম ষ্টুডেন্ট ডিসটেন্সৰ কি কৈছে ইয়াতে কুৱেশ্যনটো ভালদৰে পঢ়ি লোৱা সকলোকে এটা এডভাইস থাকিল এই কুৱেশ্যনটো দেখাৰ লগে লগে প্ৰথমতে তোমালোকৰ কাম থাকিব ভিডিওটো পজ কৰি পেলাই কুৱেশ্যন এবাৰ নিজৰ ফালৰ পৰা চেষ্টা কৰা মই অকমান আঁতৰি দিছো যাতে তোমালোকে কুৱেশ্যনটো ভালদৰে চাব পাৰা তো কুৱেশ্যনটো ইয়াতে কৈছে in covering a distance of 30 km Abhay takes 2 hours more than Samir Abhay কি কৰে এটা নিৰ্দিষ্ট ডিসটেন্স এটা আছে ঠিক আছে 30 কিলোমিটাৰ ডিসটেন্স যাবলৈ অভয় কি কৰে 2 ঘন্টা বেছি সময় লগায় কাতকৈ সমীৰতকৈ হয় না সমীৰতকৈ if অভয় doubles his speed অভয় যদি তাৰ স্পিডটো ডাবল কৰে then he would take 1 hour less than Samir ঠিক আছে 1 hour less than Samir এতিয়া আমাক কৈছে অভয় স্পিড কিমান অভয়ৰ স্পিড সুধিছে কুৱেশ্যনটো খুব সহজ কুৱেশ্যন বুলি ক'ব নোৱাৰি কিন্তু যদি ভালদৰে বুজি পোৱা যায় তেতিয়ালে বহুত ইজিলি ডাইৰেক্টলি ক'বলৈ গ'লে এনসাৰটো আহিব ওকে তো ইয়াতে আমাক কৈছে প্ৰথম কথা ডিসটেন্সটো ডিসটেন্স কৈছে 30 কিলোমিটাৰ এটা ডিসটেন্সটো দিয়া আছে আমাক কৈছে অভয় কি কৰিব 2 ঘন্টা বেছি ল'ব সমীৰতকৈ তো প্ৰথমতে তোমালোকে অভয় আৰু সমীৰৰ স্পিড দুটা ধৰি লোৱা তো অভয়ৰ স্পিড মই কৈ দিলো x আৰু সমীৰৰ কিমান হ'ব সমীৰৰ y কৈ দিয়া ঠিক আছে x and y ওকে এটা x আৰু y যদি স্পিড হয় ডিসটেন্স কিমান আছে 30 কিলোমিটাৰ তাক বেছি সময় লাগে অভয় বেছি সময় লাগে অভয় বেছি সময় লাগে মানে আমি এনেকৈ ক'ব পাৰো যে 30 কিলোমিটাৰ ডিসটেন্স যাওতে x স্পিডত কিমানখিনি টাইম লাগিব নে নাই 30 কিলোমিটাৰ ডিসটেন্স টাইম স্পিড কিমান x কিলোমিটাৰ ধৰি লৈছো ন তো x যদি হয় তেতিয়ালে কিমান টাইম লাগিব এইখিনি টাইম লাগিব আৰু অভয় টাইম কি কৰে বেছি টাইম লয় কাতকৈ মানে অভয় টাইমৰ পৰা যদি 2 এটা বিয়োগ কৰি দিও 2 ঘন্টা এটা ইয়াতে যিমান ঘন্টা ওলাব তাৰ পৰা 2 ঘন্টা এটা যদি বিয়োগ কৰি দিও তেতিয়া আমি কি পাম তেতিয়া আমি পাম সমীৰৰ কি সমীৰে কিমান টাইম লৈছে হে সমীৰে কিমান ল'ব 30 ডিভাইডেড বাই y হৈ গল এইটো ইকুৱেশ্যন বনি গল এই ইকুৱেশ্যনটো আমি সলভ কৰিলে এটা ইকুৱেশ্যন আহিব ঠিক তেনেদৰে নেক্সট আমাক কৈছে যদি কি কৈছে অভয় ডাবল সি স্পিড অভয় যদি স্পিডটো ডাবল কৰে তেতিয়া কি হয় 1 ঘন্টা কম টাইম লয় মানে অভয় যদি স্পিডটো ডাবল কৰে মানে টুৱাইস x স্পিড ডাবল তেতিয়া কি হ'ব 1 ঘন্টা কম সময় ল'ব মানে অভয়ৰ স্পিডৰ লগত 1 ঘন্টা এটা যোগ কৰিলেহে আমি কি পাম সমীৰৰ স্পিডৰ সমান পাম বুজি পালা এইটো হৈ গল ইকুৱেশ্যন এতিয়া এই ইকুৱেশ্যনটো সলভ কৰি তোমালোকে x আৰু y অৰ্থাৎ অভয় আৰু সমীৰৰ দুয়োৰে স্পিড উলিয়াব পাৰিবা আশা কৰো ক্লিয়াৰ তো ইয়াতে আমাক কৈছে অভয় যিমান টাইম লয় সেই টাইমটো সমীৰৰ টাইমতকৈ 2 ঘন্টা বেছি মানে বেছি সময় লয় ন অভয় তো অভয়ৰ টাইমটোৰ পৰা 2 ঘন্টা এটা বিয়োগ কৰিলে সমান হৈ যাব দুইটা আৰু ইয়াতে কৈছে অভয় 1 ঘন্টা আগতে যাই পায় মানে কম টাইম লয় তো কম টাইম লৈ আছে ন 30 ডিভাইড বাই টুৱাইস x এইটো কম বস্তু আৰু ইয়াক লগত আমি এক এটা যোগ কৰিলেহে কি হ'ব সমীৰৰ স্পিডৰ সমান হ'ব সমীৰে লোৱা সময়ৰ সমান হ'ব এতিয়া এইখিনি যে সলভ কৰাৰ পিছত আমাৰ এনসাৰটো ওলাই আহিব যদি সলভ কৰিব চাও কি হ'ব x তো আমাৰ এলসিএম আহিব 30 - টুৱাইস x হ'ব ক্ৰস মাল্টিপ্লাই কৰিব পাৰিবা ক্ৰস মাল্টিপ্লাই কৰিলে আমি কি পাম ইয়াতে আমি পাম 30y মাইনাস টুৱাইস x আছিলে y টো আহিলে টুৱাইস xy আহিব আৰু লগতে কি আহিব এইফালে আহিব 30x ঠিক আছে 30x আহি গল এইপিনে 30x আহিব ঠিকে আছে এটা এই ইকুৱেশ্যনটো এইপিনে আৰু যদি চাও এইপিনে কি আহিব এটাও যদি আমি সলভ কৰো ইয়াতে দেখিম আমাৰ 30y আহিব প্লাস কিমান আহিব 2x আছে ন 2xy আহিব 2xy আহিব আৰু ইয়াতে কিমান আহিব 2x টো এইপিনে গুচি গলে 60x আহিব ইয়াতে যদি আমি চাও দুইটা ইকুৱেশ্যনতে কি কি আছে 2xy আছে 2xy আছে মানে দুইটা যোগ কৰি দিয়া এইটো ইকুৱেশ্যন আৰু এইটো ইকুৱেশ্যন যোগ কৰিলে কি হ'ব 30y + 30y 60y হ'ব 60y হ'ব 60 আমাৰ y আহি গল 60y is equal কিমান আহিব আমাৰ নেক্সট ইয়াতে যদি চাও 30 + 60 90 90x আহি যাব ইয়াৰে পৰা আমি x আৰু y ৰেশিওটো উলাই দিব পাৰিম না 0 0 কাট কৰি দিয়া x / y কিমান হ'ব x / y 3 ৰে কাটিলে এইটো দুইবাৰ 3 ৰে এইটো তিনিবাৰ কাটিব পাৰিবা x / y যদি আমি উলিয়াব বিচাৰো আমি ইয়াতে উলাব পাৰিম 2/3 তো তোমালোকে ইয়াৰে পৰা এনসাৰটো ক'ব পাৰিবা যে অপচনত যিকেইটা অপচন আছে তাত 2 আৰু 3 যিকেইটা গুণিতক আছে আমাক কৈছে অভয় স্পিড আমি x ধৰিছিলো মানে কি হ'ব ইয়াতে 2 আমাৰ 2 গুণিতকটো ক'ব পৰা আৰু যদি আৰু এটা লাইন কৰো তেলে আমাৰ এক্সাক্ট এনসাৰটোই ওলাব ডিসটেন্স কিমান দিয়া আছিলে স্পিড দিয়া আছিলে 30 কিলোমিটাৰ 30 কিলোমিটাৰ যাব লাগে কিমান সময় লাগিব
আকৌ এবাৰ কুৱেশ্যনটো পঢ়া ইন কভাৰিং এ ডিষ্টেন্স অফ 30 কিলোমিটাৰ অভয় টেক্স 2 আৱাৰ্ছ মোৰ দেন সমীৰ অভয় 2 ঘণ্টা বেছি সময় লয় ইফ অভয় ডাবলছ হিজ স্পীড অভয় যদি স্পীডটো ডাবল কৰে দেন হি উড টেক 1 আৱাৰ লেছ দেন সমীৰ 1 hour less than Samir avoid speed is ইয়াৰে পৰা আমি অপচন চাই কেন ডাইৰেক্টলি আনসাৰ দিব পাৰিম টুৰ মাল্টিপলছটো ঠিক আছে টুৰ মাল্টিপলছ ইয়াতে বেলেগ আৰু আমাৰ নাহিব আনসাৰ একদম ডাইৰেক্টলি আমি আনসাৰটো নাপাম চাগে ইয়াতে মোষ্ট প্ৰবাবলি ডাইৰেক্টলি আমি আনসাৰটো নাপাম তো আমি কি কৰিব লাগিব দুইৰ যেটো গুণিতক আছে হেতু আমি ডাইৰেক্টলি আনসাৰটো দিব পাৰিম ওকে নেক্সট কোৱেশ্চনৰ ফালে আইছো এটো কোৱেশ্চন ইয়াতে কি কৈছে চোৱা এটো কোৱেশ্চনত আমাক কি ক'ব বিচাৰিছে এতিয়া এইটো কোৱেশ্চন আমাক কি কৈছে হোৱাট ইজ দ্য এভাৰেজ অফ নাম্বাৰছ বিটুইন 0 and 100 which are divisible by 11 আমাক কৈছে 0 ৰ পৰা 1 ৰ ভিতৰত 0 ৰ পৰা 1 ৰ ভিতৰত আমাৰ যিকেইটা সংখ্যা আছে সেই সংখ্যাকেইটা what is the average of the numbers between 0 and 100 0 আৰু 1 ৰ ভিতৰত যিকেইটা সংখ্যা আছে 11 ৰে হৰণ যোৱা সেই সংখ্যাকেইটাৰ এভাৰেজ উলিয়াব দিছে বহুত ভালদৰে জানো যেতিয়া আমাক কোনোবা এটা সংখ্যাৰ হৰণ যোৱাৰ কথা কয় বা আমাক মাল্টিপলছ বুলি কয় গুণিতক বুলি কয় সেই ক্ষেত্ৰত সেই সংখ্যাবিলাক কি হ'ব সেই সংখ্যাবিলাক সমান্তৰ প্ৰগতিত থাকিবই ঠিক আছে বেলেগ অপৰচুনিটি নাই আৰু সমান্তৰ প্ৰগতিত থাকিবই যদি সমান্তৰ প্ৰগতিত থাকে তেতিয়াহ'লে আমিতো এটাও ক'ব পাৰিম ন যে প্ৰথম সংখ্যাটো হ'ব 11 তাৰপিছত 22 এনেকৈ যাই থাকিব ন আৰু যাই পেলাই একদম ডাঙৰ সংখ্যাটো কি হ'ব 0 to 100 ৰ মাজত ডাঙৰ সংখ্যাটো আহিব 99 ওকে তো এই গোটেইকেইটা সংখ্যাই কি হয় 11 ৰে হৰণ যায় আৰু ইহঁতৰ যদি এভাৰেজ উলিয়াব দিব আমি কি কৰিব পাৰিম প্ৰথম পদ ফাৰ্স্ট টার্ম প্লাস লাস্ট টার্ম ডিভাইডেড বাই 2 কৰি দিম আমাৰ ডাইৰেক্টলি আনসাৰটো ওলাই আহিব তো 99 ডিভাইডেড বাই 2 কৰিলে কিমান আহিব ইয়াতে 110 হ'ব ন 110 ডিভাইডেড বাই 2 অৰ্থাৎ 55 আমাৰ কারেক্ট আনসাৰ আহি যাব ডাইৰেক্টলি এইটোৰ আনসাৰ ওলাই আহিব আমি জাস্ট ইয়াতে কি কনসেপ্ট মনত ৰাখিব লাগে সমান্তৰ প্ৰগতিত আছে নে চাব লাগে আৰু গুণিতক বুলি ক'লে বা হৰণ যোৱাৰ কথা ক'লে আমি সদায় সমান্তৰ প্ৰগতিত থকা বুলিয়ে ধৰি লওঁ ওকে না নেক্সট কুৱেশ্চনৰ কাৰণে আহিছো আৰু ইয়াৰে যদি আগৰ কুৱেশ্চন আমি চাও ইয়াৰে পৰা চাবা দে ইয়াৰে পৰা ইচ্ছা কৰিলে আমি আনসাৰ উলিয়াব পাৰিম আৰু এটা লাই কাৰণ ইয়াতে চোৱা ইয়াতে আমি যোনটো পাইছো ভ্যালু ইয়াতে আমি ভ্যালু কি পাইছো x by y equal 2/3 ন ইয়াৰে পৰা তোমালোকে আৰু এটা লাইন ইচ্ছা কৰিলে সলভ কৰিব পাৰিবা তেতিয়া তোমালোকৰ ডাইৰেক্টলি আনসাৰটো আহিব ইয়াৰে পৰা তোমালোকে যদি উলিয়াব বিচৰা যে x equal কি হ'ব তো x equal হ'ব 2/3y ঠিক আছে x equal কি আহি গল 2/3y এতিয়া x ৰ যেটো ভ্যালু আছে এই ভ্যালুটো তোমালোকে প্ৰথম ইকুৱেশনটো বহাই দিয়া ঠিক আছে এতিয়া তোমালোকৰ ডাইৰেক্টলি আনসাৰটো ওলাই আহিব তো x ৰ ভ্যালুটো যদি ইয়াতে মই বহাই দিও কি হ'ব 2xy বহাই দিয়া এবাৰ 30x ত বহাই দিয়া মই এবাৰ দেখাই দিছো বাৰু যদি আমি কি আছে 30y আছে minus 2xy আছে is equal 30x আছে ঠিক আছে নে এবাৰ চাই লোৱা 30y 30x ঠিক আছে তো এতিয়া যদি আমি চাও এইখিনিত আমাৰ x equal কি আছে x equal ভ্যালু আছে x equal 2/3y ঠিক আছে 2/3y এতিয়া সেই ভ্যালুটো যদি ইয়াতে বহাই দিও x ৰ জায়গা তো ইয়াতে আছে 30y মাইনাস ইয়াতে আছে 2x ৰ জায়গাত কি হ'ব twice y/3 আৰু এটা আছে y ইয়াতে কিমান হ'ব ইয়াতে হ'ব 30x ৰ জায়গাত আহিব 2/3y হল এটা যদি নেক্সট লাইনত আমি আকৌ সলভ কৰো ইয়াতে কি দেখা পাম ইয়াতে আমি দেখা পাম ইয়াতে আছে 30y মাইনাস ইয়াতে হ'ব 4y square divided by 3 is equal হ'ব এটো 3 ৰে কাটি দিয়া 10 বাৰ অৰ্থাৎ 20y ঠিক আছে নেক্সট স্টেপত আমি যদি গোটেই কেইটা 3 ৰে পূৰণ কৰি দিও তেতিয়া কি হ'ব গোটেই কেইটা 3 ৰে পূৰণ কৰিলে বা এবাৰ বিয়োগ কৰি লব পাৰা যদি 30y টো এইপিনে গুচি আহে 20y টো এইপিনে আহে এইটো এইপিনে যায় তেতিয়া কি হ'ব তেতিয়া হ'ব 4y square divided by 3 is equal 10y ঠিক আছে 10y এটা 3 ৰে ক্ৰস মাল্টিপ্লাই কৰি দিয়া তোমালোকে দেখিবা 4y square ইয়াতে আহিছে আমাৰ 4y square is equal কিমান হ'ব 30y ইয়াতে y আৰু স্কয়াৰ টো কাট খাই গ'ল দেন আমি y equal কি ক'ব পাৰিম y equal 30/4 y ৰ ভ্যালু আহি গ'ল 30/4 y ৰ ভ্যালুটো যদি আমি গম পাই যাও যে y মানে এইটো তেতিয়ালে x ৰ মানটো ওলাব জানো নিশ্চয় ওলাব ইয়াতে y ৰ ভ্যালুটো নিশ্চয় ওলাব x equal কিমান আহিব এতিয়া 2/3 y ৰ ভ্যালু কিমান আছে y ৰ ভ্যালু আছে 30/4 তো 30/4 এটা 2 ৰে এইটো কাটি দিয়া দুবাৰ 3 ৰে এইটো কাটি দিয়া 10 বাৰ 2 ৰে এইটো কাটি কিমান হ'ব 2 5 গুণ 10 ডাইৰেক্টলি আমাৰ কারেক্ট আনসারটো কিমান হ'ব 5 হ'ব ঠিক আছে x ৰ ভ্যালুটো আহিব 5 আৰু এইটো আনসার কিমান আহিব এইটোৰ আহিব 7.5 ন 7 4 28 2 থাকিব 5 বাৰ ঠিক আছে 7.5 তো আমাৰ y স্পিড আহিব 7.5 কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে আৰু এইটো স্পিড কিমান আহিব 5 কিলোমিটাৰ পাৰ আৱাৰ এইটো হৈ গ'ল আমাৰ অভয়ৰ স্পিড x ৰ ভ্যালুটো হৈছে অভয় আৰু y ৰ ভ্যালুটো কাৰ হ'ব y ৰ ভ্যালুটো হৈছে সমীৰৰ ঠিক আছে আমাৰ তিনটা ইকুৱেশন বনিব মানে ক'ব গ'লে আমাৰ প্ৰথম ইকুৱেশনটো আহিছে এইটো ইকুৱেশন দেন এইটো ইকুৱেশনৰ লাষ্টত আমাৰ এইটো এটা নতুন ইকুৱেশন আহিব থাৰ্ড ইকুৱেশন তো এইখিনি আমি সলভ কৰিলে আমাৰ আনসাৰটো ওলাই আহিব
নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো লাষ্টৰ কুৱেশ্যনটো কি আছে এভাৰেজ অফ ফাৰ্ষ্ট 8 মাল্টিপলছ অফ 14 আশা কৰো এইটো কুৱেশ্যনৰ এনসাৰ তোমালোকে দেখাৰ লগে লগে 5 ছেকেণ্ডৰ ভিতৰত আহি গৈছে আমি কুৱেশ্যন বিলাক ইমানে ভালদৰে ঘৰত পঢ়ি থাকিব লাগে ইমানে ভালদৰে কনসেপ্ট ৰাখিব লাগে যাতে এক্সামত কুৱেশ্যনটো দেখিলে এনসাৰ ওলায় এটা যদি চোৱা যায় ইয়াতে আমাৰ কুৱেশ্যনটো কৈছে দা এভাৰেজ অফ ফাৰ্ষ্ট 8 মাল্টিপলছ মানে প্ৰথম 8টা গুণিতক কাৰ 14 গুণিতক বুলি ক'লে ইহঁত সদায় কিহত থাকিব সমান্তৰ প্ৰগতিত থাকিব মানে এভাৰেজ উলিওৱাৰ কাৰণে আমি কি কৰিম এভাৰেজৰ কাৰণে আমি কি কৰিম আমি জাস্ট সংখ্যা দুটা উলিয়াব লাগে প্ৰথম পদটো কি হয় শেষৰ পদটো কি হয় প্ৰথম পদটো যদি আমি চাও প্ৰথমটো ওলাব 14 আৰু শেষৰটো কি হ'ব 14 into 8 কৰি দিয়া কিমান হ'ব 80 হ'ব 8 4 32 80 90 100 112 তো 112 হৈ গ'ল আৰু এইটোক যদি আমি যদি 2 ৰে হৰণ কৰি দিও ডাইৰেক্টলি आंसर ওলাব এইটো কাটিলে 7 ওলাব এইটো কাটিলে কিমান ওলাব 56 56 আৰু 7 6 13 তো 63 আমাৰ কারেক্ট आंसर ওলাই আহিব আশা কৰো বুজি পালা ঠিক আছে আশা কৰো ধুনীয়াকৈ বুজি পালা এগুলা সিলে মিস্টেক হৈছে জানো এটো কিমান হ'ব 12 দুগুণ 24 হলে 126 হ'ব না 126 হলে ঠিকে আছে 63 তো এটো आंसर তো কব গলে আমাৰ এক্সামত আমি যেতিয়া ভালদৰে বস্তুখিনি শিকি আমি কৰিছো কি প্ৰথমতে 14 ৰ প্ৰথমটো গুণিতক 14 into 1 আৰু লাষ্টৰ আমি কি লৈছো 14 8 নম্বৰ গুণিতক মানে 14 into 8 বুজি পালা এইটো এটা আৰু এইটো এটা এইটো হৈছে ফাৰ্স্ট এইটো হৈছে লাষ্ট আৰু সেই দুটা যোগ কৰিছো ডিভাইডেড বাই 2 ফৰ্মুলা হেতু ন যেতিয়া কনজিকিউটিভ নাম্বাৰৰ কথা কব যেতিয়া সমান্তৰ প্ৰগতিৰ কথা কব সেই ক্ষেত্ৰত আমাৰ কাৰণে ফৰ্মুলাটো বহুত বেছি টান নহয় বহুত ইজি ফৰ্মুলা হয় এইবোৰে নেক্সট কুৱেশ্যনৰ কাৰণে আহিছো এইটো কুৱেশ্যন এনে কি কৈছে the average of 12 number is x 12টা সংখ্যাৰ এভাৰেজ আমাক দিয়া আছে সৰে আসাম পুলিচ হওক বা আমাৰ ডিএমইৰ পৰীক্ষা হওক সেইকেইটা এক্সামৰ পইণ্ট অফ ভিউ আমি বহুত বেছি টান কথাও পঢ়িব নালাগে আমি জেনুইন একদম ইজি বেসিক লেভেলৰ কথাখিনি জানি যোৱাটো আমাৰ কাৰণে সাফিচিয়েন্ট এৰে কৈছে the average of 12 number is x 12টা সংখ্যাৰ গড় আমাক দিয়া আছে if each number is decreased by 5 যদি প্ৰতিটো সংখ্যা 5 কমোৱা হয় প্ৰতিটো সংখ্যাকে কমাই দিয়া হয় 5 এটা কি হ'ব then average becomes then average কি হ'ব এভাৰেজ টো কি হ'ব যদি প্ৰতিটো সংখ্যাকে 5 কমাই দিয়া হয় এভাৰেজ টো কি হ'ব তো এই ক্ষেত্ৰত আমি আনসাৰটো কি দিম আমি প্ৰতিটো সংখ্যা কমোৱাৰ মিনিংটো হৈছে আমাৰ যেটো এভাৰেজ আগতে আছিল সেই এভাৰেজটোৰ পৰা 5 বিয়োগ কৰা তো ডাইৰেক্টলি আমাৰ आंसर কিমান হ'ব 12 বিয়োগ 5 তো 7 হৈ গ'ল আমাৰ কারেক্ট आंसर ঠিক আছে 7 আমাৰ কারেক্ট आंसर যেতিয়া each টার্ম বুলি ক'ব each নাম্বাৰ যদি প্ৰতিটো সংখ্যাৰ পৰা এইটো প্ৰতিটো সংখ্যা শব্দটো চাবা each নাম্বাৰ যদি প্ৰতিটো সংখ্যাৰ পৰা কিবা হ্ৰাস কৰা হয় প্ৰতিটো সংখ্যাৰ লগত কিবা যোগ কৰা হয় প্ৰতিটো সংখ্যাৰ লগত কিবা পূৰণ কৰা হয় এই প্ৰতিটো ক্ষেত্ৰত বুলি ক'লে আমি ডাইৰেক্টলি এভাৰেজৰ লগত এফেক্ট কৰালে হ'ল অৰ্থাৎ এভাৰেজৰ পৰা 5 বিয়োগ যদি যোগ কৰা বুলি ক'লে হেতেন এভাৰেজৰ লগত 5 যোগ পূৰণ বুলি ক'লে এভাৰেজৰ লগত 5 পূৰণ দ্যাটস ইট ওকে নেক্সট কুৱেশ্যনৰ কাৰণে আহিছো এইটো কুৱেশ্যনত কি কৈছে আমাৰ মানে কৈছে দা এভাৰেজ এজ অফ এ ক্লাছ অফ 12 ক্লাছ was 12 ওকে আমাৰ এটা ক্লাছৰ এভাৰেজ এজ টো দিয়া আছে এভাৰেজ বয়স গড় বয়স দেন আমাক কৈছে it rise to 13 when the age of the class teacher who is 37 years old is included আমাক কৈছে যেতিয়া এটা ক্লাছ এটাত কিছুমান ষ্টুডেন্ট আছে ঠিক আছে কিবা ষ্টুডেন্ট আছে আৰু কিমান জন আছে আমাক কোৱা নাই n জন আছে ইহঁতৰ এভাৰেজটো আমাক দিয়া আছে এভাৰেজ 12 কিন্তু কি হ'ব এইটো যেতিয়া ক্লাছ টিচাৰ জনৰ বয়সটো যোগ কৰিব এই ছাত্ৰ কেইজনৰ লগত যদি ক্লাছ টিচাৰৰ বয়সটো যোগ কৰি দিয়ে মানে 37 ইয়াৰ্ছৰ ক্লাছ টিচাৰৰ বয়সটো তেতিয়া এভাৰেজটো কি হ'ব 13 হ'ব ঠিক আছে আমাক এটা কৈছে হাউ মেনি ষ্টুডেন্টস আৰ হিয়াৰ ইন দা ক্লাছ তো আমি এনেকৈ ক'ব পাৰো যে প্ৰথমতে ক্লাছটোত মানুহ আছিল n জন ছাত্ৰ আছিল n জন ছাত্ৰৰ বয়সৰ যোগফল কিমান হ'ব 12 এভাৰেজ ন তো বয়সৰ যোগফল আমি কি কম 12n হয় নে নাই 12n 12n কারণ n জন ছাত্র 12 হৈছে এভারেজ পূরণ নাম্বার অফ স্টুডেন্ট ইকুয়াল যোগফল ন এটা আমাক কৈছে যেতিয়া টিচাৰজন আহিলে কি হ'ব টিচাৰজন আহিলে মানুহ কিমান জন হ'ব আগতে যদি n জন আছিলে এতিয়া কিমান হ'ব n + 1 হ'ব ন আৰু ইহঁতৰ এভাৰেজ কিমান হৈছে এভাৰেজ হৈছে 13 মানে 13 যোগ হ'ব আৰু এইখিনি যোগ হোৱাৰ পিছত আমাৰ এইখিনি যে যোগ হল এই বস্তুখিনি কাৰ সমান চোৱা এইটো এটা যোগফল এইটো হৈছে আমাৰ সেকেন্ড যোগফল প্ৰথমতে আমি যদি চাও এইটো হৈছে 12 জন আমাৰ প্ৰথমতে যিমানজন ছাত্ৰ আছিল সিহঁতৰ বয়সৰ যোগফল আৰু এইটো কি এইটো হৈছে টিচাৰজন সোমোৱাৰ পাছত এই ক্লাছ টিচাৰজন ইনক্লুড হোৱাৰ পাছত এই বস্তুটো সমান জানো নহয় ইয়াতে এজন মানুহ বেছিকৈ আছে আৰু সেই মানুহজনৰ বয়স কিমান 37 তো আমি যদি পুৰণা যোগফলৰ লগত 37 যোগ কৰি দিলে এই দুইটা বস্তু সমান হৈ নাযাব জানো নিশ্চয় সমান হ'ব আমাৰ এই দুইটা বস্তুৱে সমান হৈ নাযাব জানো নিশ্চয় সমান হ'ব আমি ইয়াতে সমান চিন দি লিখিব পাৰিম n + 1 হোল দি পেলাই লিখিলে ইয়াতে 13 আৰামছে লিখিব পাৰিম এটা এইখিনি যদি আমি সলভ কৰো আমি দেখিম ইয়াতে আছে 12n তাৰপিছত ইয়াতে কি আছে +37 হ'ল তাৰপিছত ইয়াতে আছে 13n + 13 ঠিক আছে এটা নেক্সট লাইন আমি সলভ কৰিলে দেখিম n ক্যান্সেল n এটা থাকিব ন
আৰু 13 টো আহিলে 13 টো ইয়াৰ পৰা মাইনাস হ'ব 37 ৰ পৰা 13 গলে কি থাকিব 34 24 তো 24 আমাৰ এনসার আহি গল মানে ক্লাসটো কিমান ষ্টুডেন্ট আছে 24 জন সকলো বুজি পালা আমি সিম্পল ৰাখিছো বস্তুখিনি যে 12 জন মানুহৰ বয়সৰ যোগফল কিমান আৰু সেই বয়সৰ যোগফলৰ লগত টিচাৰজনক এড কৰিলে এটা যোগফল পাম আৰু সেই যোগফলটো n+1 অৰ্থাৎ মানুহ যেতিয়া এজন বাঢ়িল তাৰে পিছত যেটো এভাৰেজ আছে তাৰ যোগফলৰ সমান হ'ব ন তো ইয়াৰে পৰা আমাৰ n ৰ ভ্যালুটো ডাইৰেক্টলি ওলাই আহিব ওকে নেক্সট কোৱেশ্চনত কি আছে চাই লও এটো কোৱেশ্চনত কি কৈছে এটা কৈছে a and b can complete a work in 6 days a আৰু b এটা কাম 6 দিনত সম্পূৰ্ণ কৰিব পাৰে b and c can complete the same work in 10 days b আৰু c এ সেই একেটা কাম কিমান দিনত কৰিব 10 দিনত কৰিব b and c can complete the same work in 10 days তাৰপিছত কৈছে a b and c together can complete the same work in 5 days a b c তিনিও লগ হৈ পেলাই কামটো 5 দিনত কৰিব in how many days a and c complete the same work a আৰু c কিমান দিনত কৰিব খুব ইজি কোৱেশ্চন হয় ইয়াতে প্ৰথমতে আমাক কৈছে a আৰু b এ এটা কাম কৰিব কিমান দিনত a আৰু b এ কৰিব 6 দিনত তাৰপিছত কৈছে b আৰু c এ এটা কাম কিমান দিনত কৰিব b আৰু c এ কিমান দিনত কৰিব b আৰু c এ কামটো কৰিব 10 দিনত তাৰপিছত আমাক কৈছে a b c all together মানে a b আৰু c তিনিও লগ হৈ পেলাই কামটো কিমান দিনত কৰিব সেইটো আমাক দিয়া আছে a b c তিনিও লগ হৈ পেলাই কামটো কৰিব 5 দিনত আমি যদি ইয়াৰে এলসিএম লও কিমান আহিব 30 আহিব ইয়াতে এফিচিয়েন্সি কিমান আহিব 6 5 গুণ 30 ইয়াতে আহি গল কিমান 10 3 গুণ 30 আৰু ইয়াতে আহি গল 5 6 গুণ 30 মানে আমি যদি ভালদৰে ইয়াতে মন কৰো আমি গোটেই কেইটাৰ এফিচিয়েন্সি ইয়াৰে পৰা উলাই দিব পাৰিম কেনেকে উলাব পাৰিম ভালদৰে মন কৰিম এটা চোৱা a b c তিনিওৰে এফিচিয়েন্সি তিনিওৰে কাৰ্যক্ষমতা লগ হৈ পেলাই হৈছে 6 তিনিওৰে লগ হৈ পেলাই 6 তাৰ ভিতৰত a আৰু b ৰ 5 মানে c ৰ এফিচিয়েন্সি কিমান হ'ব কোৱাচোন c ৰ এফিচিয়েন্সি মানে 1 a আৰু b যদি 5 হয় 5 ৰ লগত এনেকুৱা কি যোগ কৰিম যাতে 6 হ'ব obviously 1 হল ঠিক তেনেদৰে b আৰু c ৰ এফিচিয়েন্সি কিমান 3 তো b আৰু c ৰ এফিচিয়েন্সি হৈছে 3 তো 3 ৰ লগত এনেকুৱা কি যোগ কৰিম যাতে 6 হ'ব তো অৰ্থাৎ a ৰ এফিচিয়েন্সি হৈছে 3 বুজি পালা b আৰু c ৰ 3 ৰ লগত 3 যোগ কৰিছো 6 হৈ a ৰ এফিচিয়েন্সি গম পালো 3 c ৰ এফিচিয়েন্সি 1 3 একে কিমান 4 হল তো b ৰ এফিচিয়েন্সি কিমান হ'ব a আৰু c ৰ যদি এফিচিয়েন্সি 4 হয় b ৰ কিমান হ'ব 2 তো b ৰ এফিচিয়েন্সি হৈ গল 2 তো আমি এতিয়া সব ভালদৰে মন কৰা a + b কিমান হ'ব 3 2 5 b + c b আৰু c যোগ কৰা 2 1 3 a + b + c কিমান হ'ব 3 4 5 6 6 হৈছে নে মিলি গৈছে আমাক এটা কোৱেশ্চন কৈছে যে a আৰু c এ কামটো লগ হৈ কিমান দিনত কৰিব তো a আৰু c এ যদি কামটো লগ হৈ কৰে তো 4 কাম কৰিব ন 4 কাম কৰিব টোটাল ওয়ার্ক আছে 30 ডিভাইডেড বাই 4 কৰিলে আমি কারেক্ট আনসারটো পাই যাম কিমান 7.5 সেকেন্ড মোস্ট প্রবাবলি ন 7.5 আমাৰ কারেক্ট আনসার আহি যাব ইমান দিনত কি হ'ব ইমান দিনত কামটো সম্পূৰ্ণ হ'ব যদি a আৰু c এ কামটো কৰিবলৈ স্টার্ট কৰে বা কামটো হিয়তে অকলে কৰে ওকে নেক্সট কোৱেশ্চনৰ কাৰণে আহিছো খুব ইজি কোৱেশ্চন আছিল এইটো নেক্সট কোৱেশ্চনৰ ফালে যদি চাও এইটো কোৱেশ্চনত কি কৈছে a can complete a work in 8 days a এটা কাম কৰিব 8 দিনত b can complete it in 12 days b এ সেই একেটা কাম 12 দিনত সম্পূৰ্ণ কৰিব ঠিক আছে b এ 12 দিনত সম্পূৰ্ণ কৰিব with the assistance of c c ৰ সহায়ত they complete the work in 4 days তো কোৱেশ্চনটো ভালদৰে পঢ়া দেন ট্ৰাই কৰা নিজৰ ফালৰ পৰা চেষ্টা কৰা নিশ্চয় আনসাৰ আহিব তো ইয়াতে আমাক a ৰ কথা কৈছে a এটা কাম কৰিব 8 দিনত b এ কমপ্লিট কৰিব 12 দিনত দেন আমাক কি কৈছে with the help of c with the assistance of c they complete the work in 4 days with the assistance of c মানে আমি ধৰি লম যে গোটেই কেইজনে লগ হৈ পেলাই কৰিছে ঠিক আছে a b c c এসিস্ট কৰিছে কাৰণ আমাক তো কোৱা নাই ন কোনো সিঙ্গেল পারসনৰ কথা কোৱা নাই যে b সহায় কৰিছে বা a সহায় কৰিছে আমি গোটেই কেইজনে লগ হৈ 4 দিনত কৰা বুলি ধৰিম ইয়াৰে যদি আমি চাও কিমান আহিব 24 আহিব 8 3 গুণ 24 12 2 গুণ 24 আৰু 6 4 গুণ 24 আমি গোটেই কেইটাৰ কি লৈ দিলো আমি গোটেইখিনিৰ ইয়াতে LCM লৈ দিলো 24 আহি গল আৰু তাৰ পৰা আমি কি উলাই দিলো এফিচিয়েন্সি উলাই দিলো in how many days c alone can complete the same work c অকলে কামটো কিমান দিনত কৰিব এটা c অকলে কিমান দিনত কৰিব হেতু উলিওৱাৰ আগত আমি প্ৰথমতে এফিচিয়েন্সি উলাব লাগিব a আৰু b ৰ এফিচিয়েন্সি কিমান a আৰু b ৰ এফিচিয়েন্সি আছে 3 and 2 a আৰু b ৰ এফিচিয়েন্সি 3 and 2 তো ইয়াতে মই কৈ দিলো 3 ঠিক আছে ইয়াতে আহি গল 3 ইয়াতে আহি গল 2 তো c ৰ কি হ'ব 3 2 5 মানে 1 এটা ৰৈ গৈছে তো 1 হৈছে কাৰ এফিচিয়েন্সি 1 হৈছে আমাৰ c ৰ এফিচিয়েন্সি 1 কাৰ এফিচিয়েন্সি c ৰ এফিচিয়েন্সি তো ইয়াৰে পৰা আমি যদি ইয়াতে একেৰে যদি ডিভাইড কৰো আমি ডাইৰেক্টলি গম পাই যাম যে 24 ডেজ লাগিব 24 ডেজ লাগিব গোটেই কামখিনি সম্পূৰ্ণ হওঁতে
গোটেই কামখিনি সম্পূৰ্ণ হওঁতে 24 ডেজ লাগিব যদি সি অকলে কামটো কৰে নেক্সট কুৱেশ্যনৰ ফালে আহিছো নেক্সট কুৱেশ্যনত কি আছে এইটো কুৱেশ্যন আকৌ এটা টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যন এ কেন ডু এ পিচ অফ ৱৰ্ক ইন 20 ডেজ আমাক ইয়াতে এৰ কথা কৈছে এ এটা কাম কৰিব 20 দিন কুৱেশ্যনটো ভালদৰে পঢ়া আকৌ এবাৰ চেষ্টা কৰা নিশ্চয় এনসাৰ আহিব দেন কৈছে বি কেন ডু দা সেম ৱৰ্ক ইন 24 ডেজ আৰু কৈছে হাউ মেনি ডেজ দে উইল টেক ইট টু both work together আচ্ছা দুয়ো লগ হৈ কিমান দিন কৰিব একদম ইজি কুৱেশ্যন এইটো কুৱেশ্যন সকলোৰে হোমৱৰ্ক থাকিল এইটো কুৱেশ্যন সকলোৱে চেষ্টা কৰিবা আৰু লগতে কমেন্ট কৰিবা ঠিক আছে কমেন্ট বক্সত জনাই দিবা এইটো কাৰেক্ট এনসাৰ কি হয় সকলোৰে এইটো হোমৱৰ্ক থাকিল ওকে এইটো কুৱেশ্যনৰ কাৰেক্ট এনসাৰ কি হ'ব সকলোৱে ধুনীয়াকৈ ট্ৰাই কৰিবা এণ্ড এনসাৰটো কমেন্ট কৰিলে হ'ল নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন ইয়াতে কি কৈছে এ সাম অফ rupees 163 is divided among PQR PQR ৰ মাজত এটা নিৰ্দিষ্ট ধনৰাশি এটা আছে ঠিক আছে এই নিৰ্দিষ্ট ধনৰাশিটো PQR ৰ মাজত ভগোৱা হৈছে ঠিক আছে কিমান ৰুপিজ আছে 163 ৰুপিজ কেনেকে ভগোৱা হৈছে in such a way that P gets rupees 16 more than Q in such a way কি কৈছে P এ কি হ'ব P এ 16 টকা বেছিকৈ পাব কাতকৈ কিউত কয় মানে P আৰু Q পইচা সমান জানো নহয় P এ বেছিকৈ বেছি কাতকৈ কিউত কৈ 16 টকা বেছি মানে P ৰ টকাখিনি Q ৰ টকাতকৈ 16 টকা বেছি হল এইটো ইকুৱেশ্যন বনি গল এণ্ড কি কৈছে Q gets 12 more than R Q কি পাইছে Q এ কি পাব Q gets 12 more than R মানে R তকৈ 12 টকা বেছিকৈ পাব ঠিক আছে R তকৈ 12 টকা বেছিকৈ পাব তাৰপিছত আমাক কি কৈছে what is the ratio of their shares সিহঁতে পোৱা টকাৰ শ্বেয়াৰ্ছৰ আমাক ৰেশিও উলিয়াব দিছে ঠিক আছে আমাৰ ৰেশিও উলিয়াব দিছে আমি যদি ইয়াৰে পৰা আমি যদি সলভ কৰিব ট্ৰাই কৰো আমি কি সলভ কৰিব পাৰিম ইয়াতে ইয়াতে আমাক কৈছে সাম অফ rupees 163 আমি যদি এই দুইটা যোগ কৰি দিও তেতিয়া কিবা হ'ব জানো কিবা চেঞ্জ আহিব জানো এবাৰ যোগ কৰি চাও আমি যদি এই দুইটা ইকুৱেশ্যনে যোগ কৰি দিও যোগ কৰি দিলে কি পাম এই দুটা যোগ কৰি দিও তো আমি পাম ইয়াতে p plus q পাম is equal কি হ'ব q plus r প্লাস কিমান হ'ব 16 প্লাস কিমান হ'ব 12 ঠিক আছে এতিয়া এইখিনি যদি আমি সলভ কৰো আমি কি দেখা পাম p plus q আছে এটাও q এটা আছে মানে q q কাট খাই যাব মানে আলটিমেটলি আমাৰ কিমান আহিব p plus p মাইনাস লিখিব পাৰা p minus r is equal কিমান আহিব 16 আৰু 12 যোগ কৰি দিয়া 18 10 28 আহিব 28 ঠিক আছে আহিল আৰু লগতে আমি যদি ইকুৱেশ্যনটো বহাও p plus q আমি যদি ইয়াতে বহাও p plus q plus r এটো কিমান হ'ব এটো আহিব 163 আহিব না নাই এবাৰ প্ৰথম লাইনটো চোৱাচোন প্ৰথম লাইনটোত কি লিখা আছে হেটো এবাৰ চাই লোৱা প্ৰথম লাইনটোতে আমাক কৈছে সাম অফ rupees 163 ওকে আমাক যোগফলটো কিমান কৈছে 163 63 যোগফল হলে আমি যোনটো সাম আছে গতিকেটা সামটো আমাৰ p plus q plus r 163 নহব জানো নিশ্চয় হ'ব ন তো হেতু কাৰণে কৈছো আমি ইয়াৰে পৰা ডাইৰেক্টলি লিখিব পাৰো যে কি হ'ব কি লিখিব পাৰিম আমি ইয়াৰ পৰা ডাইৰেক্টলি লিখিব পাৰিম p plus q plus r equal 163 এটা যদি ইয়াতে চাও আমাৰ ইয়াতে p minus r আছে ইয়াৰে পৰা আমি r ৰ ভ্যালুটো উলিয়াব নোৱাৰিম জানো নিশ্চয় পাৰিম r ৰ ভ্যালুটো উলিয়াব পাৰিম আৰু বেলেগ ভ্যালু উলিয়াব পাৰিম কিবা লিখাত উল্টা উল্টা হৈছে নেকি এবাৰ কোৱেশ্চন আকৌ এবাৰ চাই লোৱা a sum of rupees 163 is divided among p q and r okay p q ৰ মাজত ভগালে সাথে ওই কি কৈছে p gets 16 rupees more than q p এ q তকৈ 16 টকা বেছি হ'ব ঠিক আছে p equal q plus 16 then কি কৈছে and q gets rupees 12 more than r and q gets 12 more than r এইটো ঠিকই আছে যদি এই দুইটা যোগ কৰো p plus q আহিব then এফালে থাকিব তোমাৰ q plus r আৰু থাকিব p minus r equal আমাৰ আহি গল 28 বা আমি ক'ব পাৰো p equal ইয়াৰে পৰা p ৰ ভ্যালু উলিয়াব পৰা যাব না p ৰ ভ্যালুটো উলিয়াব পৰা যাব আমি ইয়াৰে পৰা ক'ব পাৰিম p equal কিমান হ'ব 28 plus r আহিব ন তো 28 plus r আছে তো p ৰ জায়গাত আমি যদি ইয়াতে বহাই দিও 28 plus r নিশ্চয় কিবা এটা সলিউশন আহিব ন পেজ একচুয়ালি আমাক এক্সট্ৰা পেজ লাগিছিল ন এক্সট্ৰা পেজ এটা লৈ লৈছো আমি ইয়াতে ওকে তো ইয়াতে যদি আমি সলভ কৰো আমি ইয়াতে দেখিম অকমান ক্যালকুলেটিভটো বেছিও হ'ব পাৰে ইয়াতে p plus q plus r লাষ্টত গম পোৱা যাব কি আহিব 163 এটা আমি p ৰ ভ্যালুটো বহাও কি পাৰিম p ৰ ভ্যালুটো বহাব পাৰিম 28 28 plus r plus q plus r is equal 163 নেক্সট যদি আমি সলভ কৰি দিও লাইনটো ইয়াতে দেখিম twice r plus q is equal 28 টো বিয়োগ কৰি দিয়া 28 বিয়োগ কৰিলে কি হ'ব 5 আহিব দেন আমাৰ আছে 5 3 135 ওকে 135 twice r plus q equal আমাৰ আহি গল 135 ইয়াৰে পৰা q ৰ ভ্যালুটো আমি উলাব পাৰিম q equal কিমান হ'ব 135 minus twice r তো ইয়াৰে পৰা q ৰ ভ্যালুটো আহি গল q ৰ কিবা এটা ভ্যালু আহিছে
ওকে পিৰ ভ্যালু আমাৰ অলৰেডি কিবা এটা আছে কিউৰ ভ্যালুটো আমি কিহৰ ওলাইছো কিউৰ ভ্যালুটো আছে r হৈ গল এতিয়া হৈ গল সো আমি ইয়াতে কি কৰিলো আমি প্ৰথমতে এটা পিৰ ভ্যালু এটা ওলাই থৈ দিছিলো না ইয়াতে পিৰ ভ্যালু এটা ওলাই থৈ দিছিলো দেন আমি ইয়াতে r ৰ ভ্যালুটো আমি বাৰু গম নাপাও ইয়াতে কিউৰ ভ্যালুটো আমি ওলালো কিউৰ ভ্যালুটো ইয়াতে ওলাইছে আৰু এতিয়া p আৰু q দুইটাৰ জায়গাতে আমি যদি এইটো ৰাখি দিও তেতিয়া আমাৰ কারেক্ট আনসারটো ওলাই আহিব ঠিক আছে p আৰু q দুইটাৰ জায়গাতে আমি এইটো ভ্যালু আৰু p ৰ ভ্যালুটো ৰিপ্লেস কৰিব লাগিব তেতিয়া আমাৰ নিশ্চয় r ৰ ভ্যালুটো ডাইৰেক্টলি ওলাই আহিব তো এবাৰ বহাই চাইছো ইয়াতে যদি আমি লিখো 28 প্লাস r এইটো হৈছে p ৰ ভ্যালু ঠিক আছে p প্লাস q প্লাস r আছিলে ন ইকুয়াল আছিলে 163 ইয়াতে p ৰ ভ্যালুটো হৈছে এইটো দেন q ৰ ভ্যালু কিমান হ'ব q ৰ ভ্যালু আহিব 135 minus twice r 135 minus twice r plus r is equal 163 ঠিক আছে এটা চোন 0 হৈ যাব এইটো মেথডত নহব বাৰু এইটো আমি ডাইৰেক্টলি 0 পাই যাম এৰে আমি নেক্সট আৰু কি কৰিব পাৰো ইয়াতে কিউৰ ভ্যালুটো আমি ইয়াতে বহাব পাৰিম r ৰ ভ্যালুটো আহি যাব ওকে ওকে কিউৰ ভ্যালুটো আমাক অলৰেডি দিয়া আছিলে আমি যদি পিউৰ ভ্যালু ওকে आंसर ইমান আহি আছিল আমাৰ আমি ইয়াতে এইখিনি কৰিবই নালাগে ইমানখিনি নালাগে আমাৰ ডাইৰেক্টলি आंसर আহি আছিল আমি ইয়াতে কিউৰ ভ্যালুটো উলিয়াব নালাগে কিউৰ ভ্যালুটো আমি অলৰেডি জানো ন কোৱেশ্চন দিয়া আছিলে ন কোৱেশ্চনত দিয়া আছে ভ্যালুটো চাওচোন এবাৰ ইয়াতে চাই লোৱা এবাৰ আমি যদি চাও ইয়াতে কিউৰ ভ্যালুটো আমাক আগৰ পৰাই দিয়া আছিলে কিউ মানে হৈছে r+12 আমি কিউৰ ভ্যালু উলিয়াবই নালাগে পিৰ ভ্যালুটো আমি উলালো ন p ইকুৱেল ওলাইছে 28 প্লাস r p ইকুৱেল কিউৰ ভ্যালুটো r+12 তো এইখিনি বহালে আমাৰ आंसरটো আহিব এতিয়া आंसरটো আহিব আমি যদি ইয়াতে লিখো 28 সৰি দে ইয়াতে যদি আমি লিখো 28 প্লাস r প্লাস কিউৰ ভ্যালুটো আমি লিখিলো r+12 প্লাস r ইকুৱেল 163 এতিয়া এইখিনি সলভ কৰি দিয়া ডাইৰেক্টলি आंसर আহিব থাইস r আহি গল থাইস r আহি গল আৰু এইটো আহি গল 40 ইকুৱেল আছে 163 এইখিনি যদি সলভ কৰো r ইকুৱেল কিমান আহিব r ইকুৱেল আহিব 40 বিয়োগ কৰা 123 ডিভাইডেড বাই 3 3 4 5 6 যাব 3 4 গুণ 12 41 41 তো r ৰ ভ্যালুটো আহি গল 41 r ৰ ভ্যালুটো এবাৰ গম পোৱাৰ পিছত বাকি গোটেইকেইটা ভ্যালু ওলাব কিয় কাৰণ p ইকুৱেল আছিলে r+28 r ৰ ভ্যালুটো আহিছে 41 প্লাস 28 কৰিলে কিমান আহিব 69 তাৰ পিছত আমি চাও কিউৰ ভ্যালুটো কিমান আহিব r+12 তো r ৰ ভ্যালুটো অলৰেডি আমি গম পালো 41 প্লাস 12 কৰিলে 40 50 53 53 69 আৰু ইয়াতে আমি পালো 49 তো 41 তো এই গোটেইকেইটা आंसर আহি গল এতে কোৱেশ্চন আমাক কি কৈছিলে ৰেশিও উলিয়াব দিছে হোৱাট ইজ দা ৰেশিও অফ देयर শেয়াৰ সিহঁতৰ শেয়াৰৰ ৰেশিও উলিয়াব দিছে তো ৰেশিও যদি উলিয়াব লগা হয় ৰেশিওৰ কাৰণে কি কৰিম ৰেশিওৰ কাৰণে প্ৰথমতে p ৰ ভ্যালুটো লিখা p এ কিমান টকা পাইছিলে p এ পাইছিলে আমাৰ p এ কিমান টকা পাইছিলে ইয়াতে কিমান টকা आंसर ওলাল p পাইছে আমাৰ 69 rupees পাইছে p এ 69 rupees পাইছে p এ q কিমান টকা পাইছে q পাইছে 53 rupees আৰু r এ পাইছে 41 এতিয়া এইখিনি ৰেশিও ওলাবলৈ হলে আমি কাট কৰিব লাগিব যদিহে কাটিব পাৰি ইয়াতে আমি দেখিছো 53 কাটিব পৰা যাব জানো 53 প্ৰাইম নাম্বাৰ চাগে মোষ্ট প্ৰবাবলি হয় নে প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা তো মৌলিক সংখ্যা হলেতো কাটিব নোৱাৰি দেন তুমি 41 টো কি হয় 41 টো প্ৰাইম নাম্বাৰ নেকি 41 টো মৌলিক সংখ্যা তো অৰ্থা কাটিব নোৱাৰি এইটোৱে আমাৰ आंसर হৈ যাব ঠিক আছে এইটোৱে आंसर হৈ যাব আমাৰ নেক্সট আৰু বেলেগ নাথাকে ইয়াতে ওকে ইয়াতে আমি এটা লাইন এক্সট্ৰাকো কৰিব গৈছিলো ন কিন্তু কৰাৰ প্ৰয়োজন নাই আমি যদি ইয়াতে মন কৰো ইয়াতে আমি প্ৰথমতে ইকুৱেশন দুটাটো আমি কুৱেশনৰ পৰা পাইয়ে যাম সেই ইকুৱেশন দুটা যোগ কৰিব লাগে যোগ কৰাৰ পিছত আমি p ৰ ভ্যালু এটা কিবা এটা পাই যাম r ৰ ৰেসপেক্টত এতিয়া মই p ৰ ভ্যালুটো কিয় উলিয়ালো সেইটো ৰিজন থাকিব পাৰে ন এটা তোমালোকৰ মাইন্ডত কোৱেশ্চন আহিব এইটো p ৰ ভ্যালু কিয় উলালে বেলেগতো উলাব পাৰিলেহেঁতেন r ৰ ভ্যালু উলিয়াব পাৰিলেহেঁতেন নিশ্চয় পাৰিলেহেঁতেন আমি p ৰ ভ্যালুটো এই কাৰণে উলালো মোৰ টাৰ্গেট আছিলে যে p q r যেটো আমাৰ সাম অফ ডিজিট আছে বা গোটেইকেইটাৰ যোগফল যেটো 163 আছে তাত মই তিনিটা ভেৰিয়েবল থাকিলে आंसर উলিয়াব কেতিয়াও নোৱাৰো ইয়াতে যদি তিনিটা ভেৰিয়েবল থাকে ভেৰিয়েবল মানে কি যাৰ মান আমি নাজানো ঠিক আছে যাৰ মান আমি নাজানো তো আমি কি কৰিলো যেহেতু তিনিটা ভেৰিয়েবল আমি কি কৰিম ইয়াতে ভ্যালু কেইটা ৰিপ্লেস কৰিব লাগিব আৰু এটা সিঙ্গেল ভেৰিয়েবল থাকিলে সুবিধা হয় তো সেই কাৰণে প্ৰথমতে p ৰ ভ্যালুটোত r এটা আনিছো মানে p ৰ মানৰ ভিতৰতো কি আছে r সোমাই আছে আৰু নেক্সট আমি কি কৰিছিলো q ৰ মানটো মই বিচাৰি আছিলো কিন্তু মোৰ চকু পৰা নাছিলে আৰু কাষত আছে q ৰ মানটো ৰৈ আছে হয় না q ৰ মানটো কোৱেশ্চনতে দিয়া আছে তো সেই কাৰণে আমি আৰু নেক্সট বিচাৰি থকাৰ প্ৰয়োজন নাই আমি ডাইৰেক্টলি q ৰ মানটো ইয়াতে বহাই দিব পাৰিম r ৰ ৰেসপেক্টত আছে ন r ৰ তুলনাত আছে আৰু যেতিয়া এইখিনি বস্তু বহালো ইয়াতে তোমালোকে যদি মন কৰা ইয়াতে চোৱা p ৰ ভ্যালুটো বহালো r আহি গল q ৰ ভ্যালুটোতে q টোৱে প্ৰবলেম দি আছে q ৰ জায়গাত যেতিয়া r+12 আহি গল যেতিয়া মই ইয়াতে r+12 লিখিলো
এইখিনি ডাটা বহুৱাৰ লগে লগে আমাৰ কুৱেশ্যনটো ইজি হৈ পৰিল কাৰণ পিৰ জেগাত আহি গ'ল এইখিনি জেগা কিউৰ জেগাত আহি গ'ল এইটো পোৰ্চন আৰু আৰৰটো আৰে আছে আৰু এতিয়া গোটেইখিনি এটা ভেৰিয়েবললৈকে চেঞ্জ হৈ গৈছে এটা ভেৰিয়েবল হোৱাৰ লগে ঠাই চাৰ হৈ গ'ল নে নাই তো সেইকাৰণে আমি এনচাৰটো পাই গ'লো বুজি পালা এইটো কোৱাড্ৰেটিক ইকুৱেশ্যন হওক বা এনেকুৱা ধৰণৰ সমীকৰণ সলভ কৰাৰ কাৰণে আমি সদায় এটা ভেৰিয়েবল ল'ব লাগে এটা ভেৰিয়েবল থাকিলে কুৱেশ্যনটো সলভ কৰিবলৈ খুব ইজি হয় আদাৰৱাইজ অকনমান ট্ৰিকি হৈ পৰে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এতে কি কৈছে এইটো কুৱেশ্যনো কৈছে an amount of rupees 12,960 is divided among A B C in such a way that 6 times that of A এইটো আমাক ভগাবই দিছে অলমোস্ট ৰেশিঅ নেকি ওকে আমাক কিমান টকা কোনে পালে সুধিছে আমাক কৈছে ইয়াতে এ বি সিৰ মাজত এইখিনি টকা ভগাব লাগিব কেনেকৈ ভগাব লাগিব আমাক কৈছে such a way এনেকুৱা এটা ধৰণৰ যাতে কি হয় 6 times that of A এর 6 গুণ অৰ্থাৎ এর 6 গুণ is equal to 4 times that of B বিৰ 4 গুণৰ সমান আৰু কি কৈছে and 3 times that of C 4 times of that of B and 3 times that of C okay আৰু এই বস্তুখিনি কাৰ সমান C ৰ 3 গুণৰ সমান আমাক এটো কোৱা আছে আমাক এতিয়া কৈছে how much B get B কিমান টকা পালে তো এতিয়া আমি জানিব লাগিব এইখিনিৰ পৰা আমি ৰেশিও উলিয়াব পাৰিম জানো তো ইয়াৰে পৰা ৰেশিও উলিয়াবৰ কাৰণে মই অলৰেডি ধুনীয়া টেকনিক এটা শিকাই থৈ দিছিলো যেতিয়া ৰেশিয়ান প্ৰপৰচনৰ ক্লাছ ইউটিউবতে কৰিছিলো আমি কি কৰিব লাগে এৰ কাষত যিটো সংখ্যা আছে সদায় মনত ৰাখিবা যদি এনেকুৱা ইকুৱেশ্যন বনে এৰ কাষত যিটো সংখ্যা আছে সেইটো উলুটাই দিবা উলুটাই মানে 1/6 বিৰ কাষত যোনটো আছে সেইটোকো উলুটাই দিবা 1/4 আৰু চিৰ কাষত যোনটো আছে সেইটোকো উলুটাই দিবা 1/3 এইটো হৈ গ'ল আমাৰ অনুপাত এটা আমি সকলোৱে জানো যে অনুপাত কেতিয়াও ভগ্নাংশত নাথাকে তো ইহঁতৰ এলসিএম ল'ব লাগিব 6 4 আৰু 3 লসাগু লসাগু লৈ পেলাই কি কৰিবা লসাগু লৈ পেলাই লসাগুটো গোটেই কেইটাৰ লগত পূৰণ অৰ্থাৎ 12 আহিব ইয়াতে এলসিএম আৰু সেই 12টোক আমি গোটেই কেইটাৰ লগতে কি কৰিম পূৰণ কৰি দিম আৰু 12 পূৰণ কৰাৰ লগে লগে আমি এটা ৰেশিও পাই যাম সেইটো কিমান হ'ব 6 ৰে কাটি দিয়া এইটো 2 আহিব 2 অনুপাত 4 ৰে কাটি দিয়া 3 আহিব আৰু 3 ৰে কাটিলে 4 আহিব অৰ্থাৎ এই অনুপাতত আমি ভগাব লাগিব আমাক কৈছে বি এ কিমান টকা পাব আৰু এই গোটেই কেইটা যোগফল কিমান হ'ব গোটেই কেইটা যোগফল 4 3 7 8 9 9x আৰু এই 9x টো সমান হ'ব কাৰ 12,960 নহব জানো নিশ্চয় হ'ব কাৰণ আমাৰ গোটেই কেইজনৰ মাজত কিমান টকা ভগাব দিছে গোটেই কেইজনৰ মাজত আমাক এইখিনিহে টকা ভগাব দিছে ইয়াতে যদি x ইকুৱেল আমি ওলাব যাও 9 1 গুণ 9 3 থাকি গ'ল 39 9 9 4 গুণ 37 ন 9 4 গুণ 37 থাকি গ'ল আৰু 3 এটা থাকি গ'ল 4 বাৰ ঠিকে আছে 1440 x ৰ ভ্যালুটো আহি গ'ল 1440 x ৰ ভ্যালুটো যেতিয়া ওলাই আহিল এতিয়া আমি কি কৰিব পাৰিম আমাক কৈছে b এ কিমান টকা পাইছে তো b ৰেশিও কোনটো b ৰেশিওটো হৈছে মাজতটো ন a b c তো b ৰেশিও হৈছে 3 ৰেশিও মানে ইয়াৰে 3 গুণ 3x তো 3x বুলি কোৱাৰ লগে লগে আমাৰ ভ্যালুটো কিমান হ'ব 3 পূৰণ 1440 টকা কিমান হ'ব 2 আহি গ'ল 0 দেন 3 আহি গ'ল দেন 3 গুণ 3 একে 4 4320 ঠিক আছে এইটো কাৰেক্ট এনসাৰ আহি গ'ল তো বি এ কিমান টকা হ'ব বি এ পাব 4320 টকা আশা কৰো সকলোৰে এনসাৰ আহিছে সকলোৱে বুজি পালা কেনেকৈ কৰিলো প্ৰথমতে কোৱেশ্চনটো পঢ়িছো আমাক কৈছে ইমান টকা এ বি আৰু চি ৰ মাজত এনেদৰে ভাগ কৰা হৈছে যাতে এ ৰ 6 গুণ বি ৰ 4 গুণ আৰু চি ৰ 3 গুণ সমান ঠিক আছে সমান হয় বি এ কিমান পালে তেতিয়াহলে বি কিমান পালে উলিওৱা তো বি এ কিমান পালে বি এ পাই গলে 4320 টকা নেক্সট কোৱেশ্চনৰ ফালে আহিছো ওকে খতম তো ইয়াতে আমাৰ খতম হল আজিৰ ক্লাছটো আশা কৰো গোটেই কেইটা কুৱেশ্যনে তোমালোকৰ এনসাৰ আহিছে এনসাৰ কেইটা কৰিব পাৰিছা নিশ্চয় এনসাৰ কেইটা মিলিছেও তো যদি ভাল লাগিছে যদি এনসাৰ কেইটা কৰিব পাৰিছা তেতিয়াহলে থাম্বস আপ কৰিবা আৰু যদি হোমৱৰ্ক আছিল সেইটোৰ এনসাৰটো কমেন্ট কৰিবা যদি কাৰোবাৰ কিবা ডাউটস থাকে এইকেইটা কুৱেশ্যন বুলিয়ে নহয় নেক্সট কিবা বেলেগ চেপ্টাৰৰ বেলেগ কিবা কুৱেশ্যনৰ ওপৰতো ডাউটস যদি থাকে তোমালোকে জনাব পাৰা মোৰ টেলিগ্ৰাম চেনেলত গৈ পেলাই টেলিগ্ৰামত গৈ পেলাই মোক মেছেজ কৰিলে হ'ল মই ৰিপ্লাই দিয়ে দিও বাৰু সবকে মানে কিন্তু এটা কথা সেইটো মিছ আন্ডাৰষ্টেণ্ড নকৰিবা তোমালোকে ভাবিব পাৰা যে কোনোবাই মেছেজ দিলে মই ৰিপ্লাই নিদিও গ্ৰুপত মই পাৰ্সোনালি ৰিপ্লাইটো দি দিও ঠিক আছে তাত যেতিয়া গ্ৰুপৰ মেছেজটো কুৱেশ্যনটো কোনোবাই কৰে মই তাক পাৰ্সোনালি ৰিপ্লাইটো দিয়ে দিও তো যিকেইজন কুৱেশ্যন সুধে সিহঁতে গম পায় এনসাৰটো পায় সিহঁতে কিন্তু গ্ৰুপত আৰু মানে পাব্লিকলি মই এনসাৰটো নিদিও ঠিক আছে ওকে মই দি দিছো ইয়াতে মেথছ বাই নিৰ্মল ছাৰ সাৰ্চ কৰিবা টেলিগ্ৰামত তোমালোকে পাই যাবা তাত যদি কিবা যিকোনো ধৰণৰ কুৱেশ্যন আছে তোমালোকে পঠাব পাৰা আৰু তোমালোকে যদি ইকুইপেটৰ অলৰেডি কিবা কোৰ্সত এনৰোলো আছে তেতিয়াও চিন্তা কৰিব নালাগে এনৰোল নাথাকিলেও চিন্তা কৰিব নালাগে তো চিন্তা নাই জাস্ট কিবা ডাউটস থাকিলে জনাবা আৰু যদি নেক্সট টপিকটো নেক্সট ক্লাছত কোনটো টপিকৰ কুৱেশ্যন বেছিকৈ লাগে সেইটোও জনাব পাৰা তেনেকুৱা ধৰণৰ কুৱেশ্যনে ডিসকাশন কৰিম আৰু লগতে যেহেতুকে পৰীক্ষাত আমাৰ বহুত বেছি টান কুৱেশ্যন নাহে তো আমি অকল PYQ বা অকমান প্ৰেক্টিছৰ থ্ৰুৰেও গলেও আমাৰ বেছি প্ৰবলেম নহয় ঠিক আছে কনসেপ্টটো বাৰু লাগে কনসেপ্টৰ লগতে অলপমান প্ৰেক্টিছৰ থ্ৰুৰে গলেও এইটো এক্সাম এনেকুৱা নহয় যে তোমালোকে স্কোৰ কৰিব নোৱাৰিবা স্কোৰ হৈ যাব ধুনীয়া মাৰ্ক আহি যাব সো চিন্তা কৰিব লগা নাই লগ পাম সকলোকে এটি নতুন ক্লাছত থ্যাংক ইউ এণ্ড বাই বাই